আজি জুবিনে যেটো কথা কৈ গ'ল মোৰ জাতি নাই মোৰ ধৰ্ম নাই যাৰ কাৰণে সকলো শ্ৰেণী ওলাই আহিছে গুৰুজনাই 550 বছৰ আগতে কৈ যোৱা কথা মই যুৱক চামক অনুৰোধ কৰোঁ জুবিন হত্যা হোৱাৰ লগে লগে বা তেওঁৰ মৃত্যু হোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়া যিমান অসমত বাস কৰে সকলোৰে অন্তৰ চুই গৈছে আৰু আমি আবেগিক লাখ লাখ মানুহ ওলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো কিন্তু মোৰ অনুৰোধ যুৱ চামৰ প্ৰতি এই আবেগটো আপোনালোকে এনাৰ্জি হিচাপে লওক শক্তি হিচাপে লওক আৰু যেটো কৰ্ম জুবিনে কৰি গৈছিল তাক বচাবৰ কাৰণে তেওঁৰ পৰা আমি কি শিকিলো যুৱ চামে যদি আজি প্ৰতিজ্ঞা লয় যে আমি কোনোদিন খুৰা জাতীয় নচা জাতীয় দ্ৰব্যত মুখ নলগাও জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি হ'ব আমি কোনোদিন এলকহল বা মদ জাতীয় বস্তু আমি মুখত নিদিও আমি ড্ৰাগছ নাখাও শ্ৰদ্ধাঞ্জলি জুবিনৰ নামত এতিয়া দীপাৱলী আহি আছে বিভিন্নজনে পতাকা ফুটাব চৰাই চিৰিকটি বহুত মৰিব পিছদিনা আমি যদি প্ৰতিজ্ঞা লওঁ যে জুবিনে প্ৰকৃতিক ভাল পাইছিল 40,000 টকা দি কাছ কিনি আনি পেলাই চিৰিয়াখানাত দিয়া এই প্ৰকৃতি প্ৰেমী যিজন জুবিন তেওঁৰ কাৰণে আমাৰ আবেগ আছে আৰু আমি যদি কওঁ যে ঠিক আছে আমি এবাৰ প্ৰতিজ্ঞা কৰিছো আমি কোনোদিন প্ৰকৃতি ধ্বংসকাৰী এই পতাকা আমি নুফুটাও আমি বন্তি জ্বলাবলৈ কোনোবা ইচ্ছা কৰিছে জ্বলক বন্তি জ্বলক কিন্তু প্ৰকৃতিৰ অনিষ্ট আমি নকৰো আজি যুৱচাম যদি আগবাঢ়ি আহে আমাৰ হাতৰ পৰা অসমীয়া খিলঞ্জীয়াৰ হাতৰ পৰা যি পথাৰ আৰু বজাৰ ইতিমধ্যে আঁতৰি গৈছে আমি যদি শ্ৰদ্ধাঞ্জলিৰ নামত স্বাৱলম্বী হ'বলৈ শিকো আকৌ যদি পথাৰত আমি যাওঁ তেতিয়া কাকো খেদিবৰ প্ৰয়োজনেই নাই আপুনি নিজৰ মাটিডৰা নিজে খেতি নকৰে বেলেগক আনি আপুনি দিছে আৰু আপুনি যদি কয় যে মই খেদিম কৰিব পাৰিব বেলেগৰ ওপৰত ভিত্তি কৰি আমি চলি আছো আমি নিজে খেতি পথাৰত নাযাওঁ আমি বজাৰত নাযাওঁ আবেগটোক এনাৰ্জি বা শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব যেতিয়া আন্দোলন হৈছিল 83 যেতিয়া আমি দেখা পাইছিলো আমি তেতিয়া স্কুলত আছো 83 84ত মই মেট্ৰিক দিছো এছএছএলসি সেই সময়ত অসমীয়া বহু যুৱকে নাপিতৰ কাম কৰিছিল মুচিৰ কাম কৰিছিল বিভিন্ন জায়গাত তেওঁলোকে নিজে স্বাৱলম্বী দেখুৱাবৰ কাৰণে কৰ্ম কৰিছিল অতি আদৰণীয় পদক্ষেপ কিন্তু কিমান দিন থাকিল আবেগিক আমি আবেগত উঠি ভাহি যাওঁ আবেগ এনেকুৱা এটা শক্তি যদি প্ৰপাৰ ইয়াক ধনাত্মক দিশত যদি আগবঢ়াই নিব পাৰে কোনো শক্তি নাই যে অসমীয়া জাতিক নিশেষ কৰি দিব পাৰিব কোনো শক্তি নাই আমি ধন্যবাদ জনাইছো শংকৰী বিকাশ সংস্কৃতি বিকাশ যি সমিতি তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে গুৰুজনাৰ সৃষ্টিৰাজি যদি সমাজত প্ৰত্যেকৰ মাজত যদি বিলাই দিয়ে আজি যুৱচাম ড্ৰাগছৰ এডিক্ট হৈছে বহুত মাক বাপেকে কান্দিছে নিজৰ পুত্ৰ ড্ৰাগছৰ কাৰণে হেৰুৱাবলগীয়া হৈছে একোখন টাউনত 3খন 4খনলৈকে ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে নিশামুক্তি কেন্দ্ৰ কিহৰ কাৰণে শিক্ষাটো আমি পাই আছো ডিগ্ৰীটো আমাৰ বহুত আছে তা ইমান ডিগ্ৰী পোৱাৰ পাছত আমি কি কৰিছো কিহৰ কাৰণে এখন টাউনশ্বিপত 3খন 4খন নিশামুক্ত কেন্দ্ৰ কৰিবলগীয়া হ'ল তাকো 10-15 হাজাৰ মাক বাপেকে দি নিজৰ সন্তানটোক তাক এবছৰলৈ ৰাখে আৰু ওলাই অহাৰ পাছত কেৱল মাত্ৰ 3 মাহ বা 4 মাহ পুনৰ একে কিয় হৈছে যদি আমি গুৰুজনাৰ আদৰ্শ ললোহেঁতেন প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়া একমত ভকতি কাছৰয় 7ম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত কুমাৰ কালৰ আমি সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি আনিলে ইলেক্ট্ৰনিক্সৰ এখন মেনুৱেল পঢ়িব লাগে লিফলেট এখন পঢ়ি লওঁ সাধাৰণ মোবাইল এটা কিনি আনিলেও আগতে বুজি লওঁ ইয়াৰ ফাংচন কি
কেনেকৈ ব্যৱহাৰ কৰিম এটা ব্ৰ্যান্ডেড শার্ট আনিলো তাক কেনেকৈ ধুব লাগিব সেই বিষয়ে লিখা থাকে সাধাৰণ এটা বস্তু বজাৰৰ পৰা আনিলো তাক ব্যৱহাৰৰ কাৰণে আমি 10 বাৰ বুজি লওঁ মেনুৱেল পঢ়ো লিফলেট পঢ়ো দোকানীৰ পৰা জানি বুজি লওঁ আৰু দেৱৰো দুৰ্লভ এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছুনে নাই আমি জানো না নাই ইয়াৰ কাৰণে মেনুৱেলখন কি এই শৰীৰটো ব্যৱহাৰৰ কাৰণে মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ গীতা ভাগৱত আৰু তাৰে সংক্ষিপ্ত আকাৰে আমি কীৰ্তন কৰিব পৰাকৈ গুৰুজনাই আমাক দি থৈ গ'ল কীৰ্তন ভাগৱতৰ দশম স্কন্ধৰ আদিছোৱা অনুবাদ কৰি দি থৈ গ'ল দশম মহাপুৰুষ মাধৱদেৱে ভাগৱত গীতাৰ উপৰিও বিভিন্ন শাস্ত্ৰৰ পৰা মৌ মাখিৰ দৰে তাৰ ৰস চুহি আনি আমাক দি থৈ গ'ল নামঘোষা দি থৈ গ'ল ৰত্নাৱলী কিন্তু আমি পঢ়ো কেতিয়া পঢ়িছো নে নাই কেৱল ধৰ্মীয় শাস্ত্ৰ হিচাপে নীতি নিয়মৰ মাজত থৈ দিলো চুব নেপায় ঘৰত ৰাখিব নেপায় ৰাখিলে বিপদ হ'ব আমি প্ৰায় জেগাত কওঁ যদি কোনোবা এজনী ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী কৰি আছে যদি অসমীয়াৰ ছাত্ৰী হয় যদি তেওঁৰ সিলেবাছত কীৰ্তন লাগে ভাগৱত লাগে আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয় তে তেওঁ সেয়া পঢ়িবনে নাই পঢ়িব লাগিব কেনেকৈ গ্ৰন্থ আকাৰে কিন্তু যেতিয়া আমি গুৰু গৃহত সোমাম তেতিয়া চৈতন্য আকাৰে পঢ়িব লাগে তেতিয়া নীতি নিয়মখিনি আমি ৰাখিব লাগে যেতিয়া আপুনি নামঘৰত পাঠ কৰিবলৈ আহিব তেতিয়া নীতি নিয়ম সম্পূৰ্ণ বজাই আহিব লাগে কিন্তু আমাক ভয় খুৱাই দিলে চুব নাপায় গীতা নপঢ়িবি অন্ধ হৈ যাবি গীতা পঢ়াৰ লগে লগে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ গুচি যাব কিয় যিখন গীতা আব্দুল কালামে পঢ়িছিল পূৰ্ব ৰাষ্ট্ৰপতি পৰম শ্ৰদ্ধাৰ যিখন গীতা মহাত্মা গান্ধীয়ে হাতত ৰাখিছিল যিখন গীতা আইনষ্টাইনে ৰাখিছিল যিখন গীতা সৰ্বত্ৰে চৰ্চা হৈ আছে আৰু আমাৰ ল'ৰা ছোৱালীক চুবলৈ নিদিয়ে চাবলৈ নিদিয়ে কিয় কাৰ চক্ৰান্ত এইবিলাক কাৰ ষড়যন্ত্ৰ এইকাৰণে আমি অনুৰোধ কৰোঁ অধ্যয়নটো বঢ়াওক কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎগৃহে তৎগৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে যিখন ঘৰত সদায় ভাগৱতৰ কথা হয় ভাগৱতৰ অধ্যয়ন হয় চৰ্চা হয় সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয় তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে আমি কিমানখন ঘৰত ভাগৱত ৰাখিছোঁ সমূহীয়াভাৱে বছৰত এটা দিন দুটা দিন তিনিদিনীয়া কাৰ্যসূচী তাকো কিমান সময় শুনে এটা বৈঠকত এজন মানুহে শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা কেৱল ৪৫ মিনিট কেৱল ৪৫ মিনিট সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক ৪৫ মিনিটৰ হয় আপুনি ৩ দিনীয়া ভাগৱতে পাতিলে কিন্তু এজন মানুহে ৩ দিন কণ্টিনিউ বহি থাকিব পাৰিব জানো অসম্ভৱ তেওঁ ৩ ঘণ্টা বহিব উঠি যাব এইটো সেইটো কৰিব আকৌ আহিব নোৱাৰে কণ্টিনিউ থাকিব সেইকাৰণে ঘৰত যদি আমি অলপ অলপ অধ্যয়ন কৰোঁ নিৰবিচ্ছিন্নভাৱে এফালৰ পৰা কি আছে জানক তেতিয়া আপোনালোকে বৰ্তমান সব লিখা পঢ়া জনা আৰু বিশেষভাৱে অসমখন আমি বাহিৰত যেহেতুকে ঘূৰি আছোঁ আমি গম পাওঁ বাহিৰত বেটি বচাও বেটি পঢ়াও চেণ্ট্ৰেলৰ এটা স্কিম এটা আছে বেটি বচাও বেটি পঢ়াও মানে ছোৱালীক বচোৱা আৰু ছোৱালীক পঢ়োৱা মই ৰঙিয়াত থাকোঁতে মোক কৈছিল আমাৰ DIG-জনে যে শইকীয়া সাহেব আপুনি যাওক আৰু অমুকত গৈ পেলাই এইটোৰ ওপৰত অকণমান এৱাৰনেছ জাগৰূকতা এখন সজাগতা সভাত আপুনি অংশগ্ৰহণ কৰক আমি কৈছিলোঁ ছাৰ কি মাৰ খাব লাগে নেকি মই ক'ত গৈ কম বেটি বচাওক বুলি ভাৰত চৰকাৰে কিবা এটা দিলে আমি চকু মুদি মানিবলৈ যাওঁ কিয় আমাৰ সৎসাহস নাই আমি কিয় ক'ব নোৱাৰোঁ যে অসমত কোনো এনেকুৱা মাতৃ পিতৃ নাই যোনে নিজৰ ছোৱালীজনীক বধ কৰে বাহিৰৰ সংস্কৃতি আনি পেলাই অসমত কিয়
কোনে অসমত ছোৱালীক বধ কৰিছে? ইয়াত ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই। যিখন স্কুলত ছোৱালী গৈছে তাত ল'ৰাও আছে, সমানে সমান। পঢ়াবৰ কাৰণে কাকো ক'বলগীয়া হোৱা নাই ইয়াত। নিজে নাখাব পাৰে, ভোকত থাকিব পাৰে, ছোৱালীজনীক কিন্তু স্কুলৰ বাট দেখুৱাইছে। তেনে এখন গাঁৱত গৈ মই কেনেকৈ ক'ম? উল্টাই মোক সুধিব, বেটি বচাও মানে ছোৱালীখিনিক বচোৱা। মোক ক'ব যে কোনে মাৰিবলৈ আহিছে? কোন সেইজন? বধ কৰিবলৈ অহাজন কোন আগতে কওক। মই ক'ম যে আপোনালোক, আৰু মোৰ পিঠি থাকিব তেতিয়া। যিটো বস্তু য'ত নাই, কি এটা সুন্দৰ সংস্কৃতি আমাক দি গৈছে। এই অসমীয়া সংস্কৃতিৰ আমাৰ এজন বাপে কৈছিল নামঘৰৰ কথা। ই অকল ভক্তিৰ স্থানেই নহয়, এই নামঘৰৰ এসময়ত বিচাৰালয় আছিল। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, এতিয়াও নামঘৰৰ প্ৰতি এনেকুৱা বিশ্বাস আছে যেতিয়া দুজন মানুহৰ মাজত কিবা দ্বন্দ্ব হয়, সঁচা মিছা যেতিয়া কোনো গম নাপায়, তেতিয়া এটা কথা কয় যে তই থাপনালৈ চাই বা গুৰুআখনলৈ চাই পেলাই এবাৰ মাত্ৰ কৈ দে তই কোৱা নাই বুলি, আৰু মানি লওঁ আমি। কিয়? গুৰুআখনৰ প্ৰতি আমাৰ বিশ্বাস আছে। বিশ্বাস ইয়াতে সৰু সুৰা বহুত বিচাৰ হৈ গ'ল, আৰু ইয়াৰ প্ৰতি যিজন ধাৱমান হৈছে সৰুৰে পৰা যাৰ, ই সমাজ ব্যৱস্থাৰ লগত জড়িত হৈছে। বৰ্তমান আমি ল'ৰা ছোৱালীক কেৱল এটা শিক্ষা দিয়াত গুৰুত্ব দিছোঁ, সেইটো হৈছে ব্যৱসায়িক শিক্ষা। কেৱল ব্যৱসায়িক শিক্ষা, প্ৰাথমিক লেভেলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমান শিক্ষা দিয়া হয়, যিমান ডিগ্ৰী আনিছে, এই সমস্তবিলাক ব্যৱসায়িক শিক্ষা। ইয়াৰ উপৰিও 3টা শিক্ষা দিলেহে এজন ল'ৰা বা ছোৱালী সম্পূৰ্ণ হ'ব পাৰিব, সংস্কাৰী হ'ব পাৰিব। প্ৰথম হৈছে নৈতিক শিক্ষা। আগতে ককা আইতা মুখেৰে সাধু কথাৰ মাজেৰে ল'ৰা ছোৱালীয়ে নীতি জ্ঞান পাইছিল, কিন্তু এতিয়া ককা দেউতাৰো সময় নাই, মোবাইলত বিজি, আৰু ল'ৰা ছোৱালীৰো সময় নাই, কিয়? মোবাইলত বিজি। চব মোবাইল সৃষ্টি কৰিছিল দূৰত থকা দুজনৰ মাজত দূৰত্বটো কমাবৰ কাৰণে। আৰু এতিয়া একেটা ৰুমত 3জন মানুহ বহি আছে, তিনিফালে, তিনিওটা নিজৰ নিজৰ মোবাইলত ব্যস্ত। কিয়? কাৰণ ব্যৱহাৰটো জনা নাই। ব্যৱসায়িক শিক্ষাই আমাক বস্তুবিলাক দিলে, ব্যৱসায়িক শিক্ষাই এটম বম বনাই দিলে, মোবাইল বনাই দিলে, ফেন দিছে, যত যিমান বিজ্ঞানৰ আবিৰ্ভাৱ সব দিছে, আৱিষ্কাৰ সমস্তবিলাক দিলে। আমি ব্যৱহাৰ কৰিব জানিছোনে নাই? চাকু এখনেই ডাক্তৰে ব্যৱহাৰ কৰিছে কাৰোবাৰ পেটত অপাৰেশ্যন কৰি পেলাই তাক বচাবলৈ, আৰু একেখন চাকুকে লৈ কোনোবা ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি ধনখন লুটিবৰ কাৰণে ব্যৱহাৰ কৰিছে। মোবাইল এটাই, এই মোবাইলৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আটাইতকৈ কঠিনতম যিটো পৰীক্ষা UPSC এক্সাম, যিটোৰ পাছত মানুহ IAS IPS লেভেলত যাব পাৰে, সেইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে, ক্ৰেক কৰিছে। আৰু সেই মোবাইলটো ব্যৱহাৰ কৰি আন কিছুমানে নিজৰ পুত্ৰ নিজৰ স্বামীক এৰি থৈ পৰপুৰুষৰ লগত পলাই গুচি গৈছে। মোবাইলটোৰ কি দোষ? মোবাইলৰ কি দোষ? আমাক হাত দুখন দিছে, আপুনি কাৰোবাক কৃষ্ণ বুলি কয়নে আঙুলি টোৱায়, এইটো আপোনাৰ কথা। আপোনাক বাণী দিছে, আপুনি কাৰোবাক গালি পাৰে নে আশীৰ্বাদ দিয়ে, আপোনাৰ কথা। আপোনাক ভৰি দুটা দিছে, আপুনি কৃষ্ণৰ স্থানত যায় নে বেশ্যালয়ত যায়, আপোনাৰ কথা। এই ব্যৱহাৰবিলাক কোনে শিকাব? আধ্যাত্মিক জ্ঞান। আমাৰ উপৰোক্ত এজন বক্তাই কৈছিল, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, মই কোন। এই আত্মা আৰু পৰমাত্মাৰ বিষয়ে বিশদ জ্ঞান যি আছে সেয়া আধ্যাত্মিক জ্ঞান। আৰু গীতাত অৰ্জুনক কৈছে, অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদত অন্যথা। 13 অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কেৱল আধ্যাত্মিক জ্ঞানকে জ্ঞান বুলি ক'ব পাৰি, বাকী যিমান আছে সব অজ্ঞান। আপোনালোকে ভাবিব এইটো কেনেকৈ হ'ব পাৰে? যেতিয়া মোৰ ৰঙিয়াত পোষ্টিং আছিল, ওচৰতে এখন জিলা পৰে নলবাৰী। নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বুঢ়ী মানুহক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছে। এইটো 2014 কথা। আৰু সোধপোছ কৰি গম পালে তেওঁ ক'ৰ? দক্ষিণ ভাৰতৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক।
বৃদ্ধা অৱস্থাত এই বুঢ়ী মাতৃগৰাকীক নিজৰ পিতেকে দক্ষিণ ভাৰতৰ পৰা আনি উত্তৰ পূব ভাৰতৰ নলবাৰীৰ নিচিনা এটা সৰু ষ্টেচনত এৰি থৈ গুচি গ'ল। তেতিয়া ডিগ্ৰীয়ে কি কৰিব? আপোনালোকৰ ওচৰতে যোৰহাটত আজি এবছৰ 1.5 বছৰে হোৱা নাই, এগৰাকী বুঢ়ী মানুহ ৰুমৰ ভিতৰত সোমাই মৃত্যু হৈ জহি কহি কংকালডাল আছিল, কাষতে ছোৱালীজনী থাকে, হাইলি কোৱালিফাইড। কি লাভ? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন শুনা, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, কামস্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰিলে তেওঁলোক ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত যায়। কিয়? হে প্ৰভু মোক এইটো দিয়া, হে প্ৰভু মোক সেইটো দিয়া, হে প্ৰভু মোক সেইটো দিয়া। আৰু কৃষ্ণৰ ওচৰত যদি আহিব লাগে, কেনেকৈ আহিব লাগিব? সৌনকে যেতিয়া প্ৰশ্ন কৰিছিল সুতমুনিক, কলিযুগৰ মানুহে পৰম কল্যাণ সাধন কৰিব পৰা সহজ উপায় এটা দিয়া। আয়ুস কম তেওঁলোকৰ, বুদ্ধিহীন, ভাগ্যহীন, স্মৃতিশক্তি কম, তেওঁলোকে কৰিব পৰা আটাইতকৈ সহজ উপায় দিয়া। আৰু সুতমুনিয়ে তেতিয়া উপায় দিছিল ভাগৱতত, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। সুতমুনিয়ে কৈছিল, হে সৌনকাদি ঋষি সমস্ত, যদি পৰম কল্যাণ সাধন কৰিব বিচাৰে কলিযুগৰ মানুহে, উপায় কেৱল এটাই। কি? কলিযুগৰ পৰম ধৰ্ম কেৱল কৃষ্ণত একান্ত শৰণ। অধোক্ষজ কৃষ্ণৰ সহস্ৰ নামৰ এটা, কিন্তু চৰ্ত দুটা বান্ধি দিছিল তাত। অহেতুক অপ্ৰতিহত। অহেতুক মানে হেতু নথকা, নিষ্কামভাৱে কৃষ্ণত শৰণ লোৱা, কৃষ্ণৰ ভক্তি কৰা। কেনেকৈ কৰিবা? নিষ্কামভাৱে, একো নিবিচাৰে। আৰু দ্বিতীয়ত কৈছে কেনেকৈ? অপ্ৰতিহত। তোমাৰ এই ভক্তি এনেকুৱা নহয় যে মই দিনত ঈশ্বৰ চিন্তা কৰিলোঁ, ৰাতি বেলেগ না, নিৰন্তৰভাৱে, অন্তৰবিহীনভাৱে, কণ্টিনিউ, নিষ্কাম আৰু নিৰন্তৰভাৱে যদি কৃষ্ণক ভক্তি কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে পৰম আনন্দ লাভ কৰিব পাৰিব। এটা ডাঙৰ কথা হৈছে ভক্তি কৰিব কেনেকৈ? গুৰুজনাই কৈছে কীৰ্তনত, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি সমস্ত যদি বিষ্ণুময় হয়, মই কাৰ ওচৰত যাম এতিয়া সেৱা কৰিবলৈ? কাৰ ওচৰত যাম? সমস্ত জীৱই যদি বিষ্ণুময় হয়। কপিলে কৈছে, মাক দেৱহূতি, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। তাত কৈছে কি বুলি? 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে মাক দেৱহূতিক কৈছে, মা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো। মোক বাদ দি যিসকলে কেৱল জড় মূৰ্তিত সেৱা শুশ্ৰূষা কৰিছে, পূজা অৰ্চনা কৰিছে, এইটো কেৱল বিৰম্বন। সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। 3য় স্কন্ধত সুন্দৰভাৱে লিখা আছে। তেতিয়া প্ৰশ্ন আহে আমাৰ, তেতিয়া কৃষ্ণৰ ভক্তি কেনেকৈ কৰিম? ভক্তি মানে কি? কেনেকৈ ভক্তি কৰিম? ভক্তি মানে নাৰদে কৈছে, ভক্তিৰ সংজ্ঞা দিছে, স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপাছ। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। দেশখনক ভাল পাওঁ, দেশভক্তি। মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। প্ৰেম। সমস্ত জীৱৰ প্ৰতি যদি মনত প্ৰেম আহে, আপুনি আৰু বেলেগে কি ভক্তি কৰিব লাগে? কাৰো প্ৰতি যদি দ্বেষ ভাৱ নাই, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ হবে নষ্ট হুয়ে দেবে তাবক্ষণে তাৰ, চব শেষ হৈ যাব। কেনেকৈ কৰিব এতিয়া?
কপিলে দেৱহূতিক কৈছে অতঃ মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েদ দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা